নমস্কাৰ আজি মই তোমালোকক সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো বুজাই দিম। তেছুৱা এটা সমবাহু ত্ৰিভুজ লোৱা ABC এটা সমবাহু ত্ৰিভুজ। ইয়াৰ AB সমান BC সমান CA সমান A একক। দৈৰ্ঘ্যটো আমি A একক লৈছোঁ যেহেতু সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰে দৈৰ্ঘ্য সমান আৰু প্ৰতিটো কোণে সমান তোমালোকে জানা। তাৰপিছত চাবা, তাৰপিছত আমি AD BCৰ ওপৰত লম্ব টানিলোঁ। এইটো চোৱা AD পাৰপেণ্ডিকুলাৰ BC টনা হ'ল। যেহেতু সমবাহু ত্ৰিভুজৰ উন্নতিডালেই মধ্যমা, গতিকে AD ত্ৰিভুজ ABCৰ মধ্যমা হ'ব। তে চাবা মধ্যমা কাক বোলে, ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক বুজাই দিছোঁ, চাই ল'বা। যে মধ্যমা হ'ল শীৰ্ষবিন্দু আৰু বিপৰীত বাহুৰ, এই শীৰ্ষবিন্দুটোৰ বিপৰীত বাহু BC, শীৰ্ষবিন্দু আৰু বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডালেই হ'ব মধ্যমা। অৰ্থাৎ আমাৰ ABC সমবাহু ত্ৰিভুজৰ AD এইডাল উন্নতি, যেহেতু আমি AD BCৰ ওপৰত লম্ব টানিছোঁ আৰু এই উন্নতিডালেই হ'ব এই সমবাহু ত্ৰিভুজটোৰ মধ্যমা। সেইকাৰণে মধ্যমা হোৱাৰ কাৰণে এই BC বাহুক সমানে দুভাগ কৰিব। আমাৰ দৈৰ্ঘ্যটো কি আছিলে A, গতিকে ইয়াতে কি হ'ব A/2, ইয়াতো A/2 অৰ্থাৎ A সমানে দুভাগ কৰিব। এইখিনি হ'ব তোমাৰ BD হ'ব A/2, DC হ'ব A/2। তে চোৱা এতেকে BD সমান এইখিনি চোৱা BD সমান আমি কি লিখিব পাৰোঁ, যিহেতু BD সমান DC, গতিকে BD সমান আমি লিখিব পাৰোঁ BCৰ আধা। গতিকে BCটো আমি দৈৰ্ঘ্যটো লৈছোঁ A একক, গতিকে BCৰ ঠাইত A লিখি দিয়া। এইখিনি হ'ব, আমি এইখিনিক এনেকৈ লিখি থ'ব পাৰোঁ A/2 একক। পালা বুজি, A/2 একক এনেকৈ লিখিব পাৰোঁ। এতিয়া চাবা নেক্সট AD BC বাহুৰ ওপৰত লম্ব, যিহেতু লম্ব গতিকে এই ABC ত্ৰিভুজটোক সমানে দুটা ভাগত ভাগ কৰিছে, ABD এটা আৰু ADC এটা, আৰু দুয়োটাই সমকোণী ত্ৰিভুজ। আমি এইটোৱে লৈছোঁ সমকোণী ত্ৰিভুজ ABD, যিহেতু এইটো কোণ 90 ডিগ্ৰী, যেহেতু AD BCৰ ওপৰত লম্ব গতিকে এইটো কোণ 90 ডিগ্ৰী। আৰু পাইথাগোৰাছৰ উপপাদ্য মতে এই 90 ডিগ্ৰীৰ বিপৰীতে থকা বাহুটো হ'ব কৰ্ণ স্কুৱেৰ সমান এইটো বাহু AD বাহু স্কুৱেৰ যোগ BD বাহুৰ স্কুৱেৰ সমান। এতিয়া আমি লিখিম চোৱা সমকোণী ত্ৰিভুজ ABDৰ পৰা পাওঁ কি পাম আমি AB স্কুৱেৰ সমান AD স্কুৱেৰ প্লাছ BD স্কুৱেৰ। এইটো পাইথাগোৰাছৰ উপপাদ্য, ইয়াতো লিখিও দিব পাৰিবা তোমালোকে পাইথাগোৰাছৰ উপপাদ্য মতে। ইয়াতে এতিয়া চাবা ABৰ ভেলু আমি কি লৈছোঁ A একক, এইটো A স্কুৱেৰ হ'ব, AD নাই, ADৰ ভেলু আমি উলিয়াব লাগে। BDৰ ভেলু আছে A/2 হোল স্কুৱেৰ হ'ব। এইখিনি পালোঁ, এইখিনি মই মুছি দিওঁ। ইয়াৰ পিছত আমি পাম এইখিনি হ'ব A স্কুৱেৰ AD স্কুৱেৰ, এইটো হ'ব A² / 4
এতিয়া এইখিনি আমি ইফালে লৈ আহিম a square ad square এইখিনি ইফালে আহিলে মাইনাছ হ'ব প্লাছ আছে এতিয়া চাবা ad লাগে আমি ad টো ইফালে ৰাখোঁ a square minus a square by 4 এটো স্কয়ার এইখিনি চাবা এতিয়া এইখিনি মই মুছি দিলো তা নেক্সট স্টেপত হ'ব ad স্কয়ার এটো এনেকৈ পূৰণ হ'ব a 4ad a স্কয়াৰ পূৰণ লসাগু 4 এটো 4ad পূৰণ কৰিলে 4a স্কয়াৰ আৰু এটো a স্কয়াৰ এইখিনিৰ পৰা আমি পাম ad স্কয়াৰ সমান 4a স্কয়াৰৰ পৰা a স্কয়াৰ বাদ দিলে 3a স্কয়াৰ তলত 4 এতিয়া আমি স্কয়াৰ ৰুট বৰ্গমূল ল'ব লাগে ad লাগে আমাক স্কয়াৰটো যেতিয়া নহয় কৰি দিম ইফালে আমি বৰ্গমূল ল'ম 3a স্কয়াৰ বাই 4 তেটো ৰিজাল্ট হ'ব 4 ৰ বৰ্গমূল 2 আৰু ইয়াতে আমি 3 বৰ্গমূল নাপাওঁ a স্কয়াৰৰ বৰ্গমূল হ'ব a তাৰ মানে আমি পালো ad ৰ ভ্যালুটো পালো √3a বাই 2 আমি ad ৰ ভ্যালু পালো এটো ad ৰ ভ্যালু √3a বাই 2 ad ৰ ভ্যালু তেতিয়া আমি পাই গলো সবা a b c আমি সমবাহু ত্ৰিভুজৰ কালি উলিয়াব পৰা হলো কিয় ad আমাৰ উন্নতি bd ভূমি আৰু ত্ৰিভুজৰ কালি জানা তোমালোকে ত্ৰিভুজ a b c ৰ কালি সমান হাফ ইনটু ভূমি bc উন্নতি ad সবা এতিয়া bc ৰ ভ্যালু আছিল আমাৰ a ad ৰ ভ্যালু পালো √3 into a by 2 এখিনি পালো আমি এতিয়া সবা এখিনি পৰা a2 পূৰণ কৰা 4 1 by 4 এটো a পূৰণ এটো a স্কয়াৰ হ'ব into √3a স্কয়াৰ তেখিনি সজাই লিখিবা এখিনি সজাই লিখিলে হ'ব ইয়াতে দিছো মই এখিনি সজাই লিখিলে আমি পাম √3 টো ওপৰত লিখা √3 তলত 4 আৰু ইয়াতে হ'ব a স্কয়াৰ তে এখিনি হ'ব সমবাহু ত্ৰিভুজৰ কালি তে এটাকে আমি লিখিব পাৰো সমবাহু বাহু ত্ৰিভুজৰ কালি সমান তুমি লিখিব পাৰিবা তলত লিখি দিছো মই √3/4 ইনটু বাহু স্কয়াৰ এটো হ'ব সমবাহু ত্ৰিভুজৰ কালি উলিয়া সূত্ৰ আমি এটো কৈছিলো নহয় √3/4 ইনটু a স্কয়াৰ এটো আমাৰ আছিল বাহুৰ দৈৰ্ঘ্য এটো বাহুৰ দৈৰ্ঘ্য a আকৌ এতিকে a ৰ ঠাইত আমি বাহু লিখিছো এটো মনত ৰাখিবা তেটো দৰকাৰী সূত্ৰ বুজি পালা নিশ্চয় থ্যাংক ইউ বাই বাই